নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙে অফিচিয়েল নেতা ভিতৰলৈ আশা কৰোঁ সকলো ভালে আছে আৰু মই মাজে মাজে ভিডিঅ' দিওঁ যিহেতু মোৰ নিজৰো কিছুমান ডিউটি থাকে। ডিউটি মানে কি ইফালৰ পৰা সিফালে যোৱা থাকে। মই আৰু গোটেই ডিউটি ভিডিঅ'ৰ বা ইটো ভিডিঅ'বিলাক ফেচবুকত দিওঁ, ইউটিউবত ইমান নিদিওঁ। গতিকে যিসকলে ফেচবুকক ফ'ল' কৰি দিছে তেওঁলোকে গম পায়। চৰকাৰী মানুহ তাৰ মাজতে আপোনালোকৰ সুবিধা হোৱাকৈ ভিডিঅ'বিলাক আগবঢ়াওঁ আৰু এটা ভাল খবৰ আপোনালোকক জনাওঁ যে এইখিনিতে তো কি ভাল খবৰ আছে আপোনালোকে ভিডিঅ'টো চাব, তেতিয়া গম পাব। আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক এটা কৰিব নাপাহৰিব। এতিয়া কথাখিনি আৰম্ভ কৰিছোঁ। আজি ভাল খবৰটো কি আছে, খুব সোনকালে আপোনালোকক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আকৌ নতুন পদ মুকলি কৰিব আৰু এই পদখিনি হৈছে গ্ৰেড 4ৰ পদ। গ্ৰেড 4ৰ যিখিনি পদ আছে এই পদখিনি খুব সোনকালে মানে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। হয়তো আগষ্ট মাহতে আপোনালোকৰ প্ৰকাশ কৰিব পাৰে। আৰু এই পদখিনি পাবলৈ কি কৰিব লাগিব নালাগিব মই আগৰ ভিডিঅ'ত কৈছোঁ আৰু এতিয়া কোনো কোৱাৰ প্ৰয়োজন নাই। কিন্তু আপোনালোকৰ এই ভিডিঅ'টো এপ্লাই কৰিবলৈ আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব আৰু ডিপ্ল'মা লাগিব। তাৰ বাদে আপোনালোকে এইটোত এপ্লাই কৰি লাভ নহ'ব বুলি মই মোৰ নিজৰ মনে ভাবোঁ। দ্বিতীয় কথাটো হ'ল অসমৰ যি APF যিটো আছে, অসম বন বিভাগৰ যিটো APF বেটেলিয়ন যিটো আছে ফৰেষ্ট বেটেলিয়ন, এই ফৰেষ্ট বেটেলিয়নটোৰ যথেষ্ট পোষ্ট সংখ্যক আজিৰ তাৰিখত ভেকেঞ্চি হৈছে, মানে বহুত সংখ্যক পোষ্ট ভেকেঞ্চি হৈ আছে। মই আগত ইয়াত যি 405টা পদ আহিছিলে সেই 405টা পদ আছিলে 2023 চনৰ পিছৰখিনি আছিলে, 2023, 24, 25 আছিলে। গতিকে আকৌ এতিয়া আজিৰ তাৰিখত বহুতখিনি মানুহ ৰিটায়াৰমেণ্ট হৈছে, সেই পদখিনিৰ পৰা আজিৰ তাৰিখত ভেকেঞ্চি আছে। তাতোতকৈ ডাঙৰ কথা হ'ল মানে কি খুব সোনকালে হয়তো আপোনালোকৰ এই মাহত বা অহা মাহত আপোনালোকে গম পাব যে মই ভিডিঅ'ত আপোনালোকলৈ আগবঢ়ামেই, তথাপিতো মই আগতীয়াকৈ কৈ দিছোঁ এখিনি মানুহৰ প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে। প্ৰায় 300 মান মানুহৰ প্ৰমোশ্যন হ'ব আৰু 300 পদ প্ৰমোশ্যন হোৱাৰ লগে লগে সেই পদখিনি ভেকেঞ্চি হৈ যাব। তাত খালী পদখিনি পূৰণৰ কাৰণে এডভাৰটাইজমেণ্ট দিব। অৰ্থাৎ 400ৰ পৰা যি 405টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে ফৰেষ্ট বেটেলিয়নত, তাত আকৌ প্ৰায় 200-300 পদ প্লাছ কৰি দিয়াৰ সম্ভাৱনা আছে। হয়তো পদ ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে, নতুবা নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। এতিয়া কোনটো হ'ব সেইটো SLPRBয়ে গম পাব বা ফৰেষ্ট ডিপাৰ্টমেণ্টে গম পাব। কিন্তু এইটো বিষয়ে এতিয়া আলোচনা হৈ গ'ল আৰু এইটো বিষয়ে আপোনালোকে কোনো নটিফিকেশ্যন নাই, তথাপিতো মই যিমানখিনি ভিতৰুৱা খবৰ আপোনালোকলৈ পাইছোঁ সেইটোৱে মই জনাইছোঁ। গতিকে আৰু যিহেতু যোৱাকালি CM ছাৰে 2 লাখ নিযুক্তিৰ ওপৰত পুনৰ ফেচবুক লাইভত কৈছে যে খুব প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে বুলি কৈছে। চ' যিমান দূৰ সম্ভৱ নৱেম্বৰ মানৰ পৰা ইয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। গতিকে আপোনালোকক মই আগতীয়াকৈ কথাখিনি মই জনালোঁ আৰু আমাৰ কামেই হৈছে কি আপোনালোকৰ বিভিন্ন ধৰণৰ খবৰবিলাক আপোনালোকৰ আগত প্ৰকাশ কৰা বা আপোনালোকৰ আগত আগতীয়াকৈ জনোৱাটো। সেইকাৰণে মই এই খবৰটো আপোনালোকৰ আগত জনালোঁ আৰু এই দুটা খবৰ আপোনালোকক জনালোঁ। লগতে আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক ফৰেষ্ট গাৰ্ড আছে, গ্ৰেড 1 আছে, এইবিলাক পদৰ যথেষ্ট সংখ্যক আজিৰ তাৰিখত ভেকেঞ্চি হৈ আছে। গতিকে ৰিটায়াৰমেণ্টৰ কথাটো আপোনালোকে যিহেতু নাজানে, গতিকে ৰিটায়াৰমেণ্টৰ কথাটো বিভাগীয় মানুহবিলাকে গম পায় যে কোন বিভাগত বা কোনটো ডিভিজনত বা কোনটো ৰেঞ্জত কিমান মানুহ ভেকেঞ্চি হৈছে বা কিমান পদ ৰিটায়াৰমেণ্ট হৈছে। গতিকে এইখিনি কথাটো আমি জানো কাৰণে আপোনালোকৰ আগত আগতীয়াকৈ কৈ দিছোঁ। ফৰেষ্ট গাৰ্ডৰ কাৰণে কোনো প্ৰব্লেম নাই। আপোনালোকৰ ফৰেষ্ট গাৰ্ডত 40 বছৰলৈকে দৌৰ মাৰিব পাৰিব যদি আপোনালোকে গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, সেইখিনিতো আপোনালোক জানেই। আৰু লগতে যিটো ফৰেষ্ট বেটেলিয়ন আছে সেইটো আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ল আৰু তাৰ বয়স আপোনালোকৰ 28 বছৰলৈকে পাৰিব। গতিকে এইকেইটা বস্তু আপোনালোকে নিজকে প্ৰস্তুত কৰি ৰাখক ধুনীয়াকৈ। আৰু চৰকাৰে ভেকেঞ্চি যিহেতু আজিৰ তাৰিখত যথেষ্ট সংখ্যক ভেকেঞ্চি হৈ আছে। আমি 2025-26 যেতিয়া অসম পুলিচৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে তেতিয়া তাত তাৰ উপৰিও আজিৰ তাৰিখত প্ৰতি মাহে ৰিটায়াৰমেণ্ট হৈ গৈ আছে। ঠিক তেনেকৈ অসম আৰক্ষী যেনেকৈ ধৰক আপোনালোকে মই কৈছিলোঁ ইয়াৰ আগৰ এটা ভিডিঅ'ত যে অসম আৰক্ষীৰ প্ৰায় বহুত সংখ্যক যে হাবিলদাৰ ক্লাৰ্ক যিখিনি আছিলে তেওঁলোকৰ অন প্ৰমোশ্যন পাইছে। গতিকে তেনেকুৱা ক্ষেত্ৰত অসম ফৰেষ্ট ডিপাৰ্টমেণ্টত যথেষ্ট সংখ্যক পদ আজিকালি ভেকেঞ্চি হৈ আছে। আৰু বেছিকেলি আজিৰ ভিডিঅ'টোত মই আপোনালোকক দুটা কথাই কৈছোঁ। এটা হৈছে খুব সোনকালে অসম আৰু বন বিভাগৰ গ্ৰেড 4 পদখিনি মুকলি কৰিব। প্ৰায় 350+ পদৰ ভেকেঞ্চি হ'ব বা বিজ্ঞাপন আহিব। প্লাছ তাৰ কাৰণে আপোনালোকে যিখিনি ডিপ্ল'মা আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি এতিয়া উলিয়াই ৰেডি কৰি ৰাখক। আৰু দ্বিতীয়টো হ'ল আছাম ফৰেষ্ট বেটেলিয়নৰ যিটো আছে সেয়াৰ পদৰ পূৰা পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে, নতুবা পুনৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। যিহেতু আজিৰ তাৰিখৰ যি সামগ্ৰিক পৰিস্থিতি আপোনালোকে জানে, যিহেতু যোৱাকালি বনমন্ত্ৰীয়ে গোটেই ফৰেষ্ট বেটেলিয়নৰ ষ্টুডেণ্ট ছাইটত অৰ্ডাৰ দিছে বা তেনেকৈ ধৰি লওক গোটেইখিনি ফৰেষ্ট মিনিষ্টাৰে নিজে গোটেই বিষয়বিলাক চালি জাৰি চাইছে। চ' কথাখিনি ঠিক তেনেকুৱা ধৰণৰ মই আগতীয়াকৈ আপোনালোকৰ কথাখিনি জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব নাপাহৰিব আৰু পুনৰ কৈছোঁ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ কথাখিনি ইয়াতে ৰাখিছোঁ। অন্য কিবা যদি আপডেট পাওঁ আপোনালোকলৈ লৈ আহিম। সকলো ভালে থাকক, ধন্যবাদ।